নমস্কাৰ, মই কুলেন কলিতা। মই এজন MPW স্বাস্থ্যকৰ্মী আৰু মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ MDNHM-ৰ সপোনৰ এখন আঁচনি, যাৰ জৰিয়তে আশা কৰা হৈছে যে মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰটো কমাব পৰা যাব। আৰু এই আঁচনিখনৰ নাম হৈছে সৌভাগ্য প্লাছ। সৌভাগ্য প্লাছ আঁচনিখনত থকা প্ৰতিটো ডিৰেকশ্যন বা দায়িত্ব আমি স্বাস্থ্যকৰ্মীসকলে যদি সুচাৰুৰূপে পালন কৰোঁ, তেতিয়াহ'লে নিশ্চয় এই আঁচনিখন ফলপ্ৰসূ হ'ব বুলি মই আশাবাদী আৰু লগতে আমি সকলোৱে আশা কৰা উচিত। তো মই সৌভাগ্য প্লাছ আঁচনিখন ভালদৰে পঢ়ি তাত থকা প্ৰতিটো কথাই মই অসমীয়াত এনেকৈ অনুবাদ কৰি লৈছোঁ আৰু এই অসমীয়াত অনুবাদ কৰাৰ পিছত প্ৰতিটো পইণ্ট মই চেষ্টা কৰিম যাতে আমি সকলোৱে বুজি পোৱা ধৰণে হয়। আৰু এইখিনি কথা জনাৰ পাছত নিশ্চয় আমি চাব চেণ্টাৰত বা স্বাস্থ্যকেন্দ্ৰসমূহত মাতৃ আৰু শিশুৰ মৃত্যুৰ সংখ্যাটো কমাব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। আমি প্ৰতিজন স্বাস্থ্যকৰ্মীয়ে সকলোবোৰ স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত আমি প্ৰতিজন স্বাস্থ্যকৰ্মীয়ে যদি এনেকৈ বিচাৰোঁ যে আমাৰ চাব চেণ্টাৰৰ সকলোবোৰ মানুহৰে কোনো বেমাৰ নহওক আৰু কাৰোৰে অৱহেলাৰ কাৰণে কোনোৱে যাতে মৃত্যুমুখত পৰিব লগা নহয়। মাতৃ এগৰাকীৰ যেতিয়া সন্তান জন্ম হ'ব, এই জন্মৰ সময়ত হ'ব পৰা সকলোবোৰ জটিলতা আচলতে মেনেজেবল। যদি সময় উপযোগী ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়াহ'লে নিশ্চয় আমি এই মৃত্যুবিলাক ৰোধ কৰিব পাৰিম। তো আহক আমি এতিয়া চাওঁ এই সৌভাগ্য প্লাছ আঁচনিখনত থকা প্ৰতিটো ডিৰেকশ্যন, যি ডিৰেকশ্যনে এজন স্বাস্থ্যকেন্দ্ৰৰ স্কিল নিশ্চয় বঢ়াব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ। নম্বৰ 1, তো আমি এতিয়া কোৰ এক্টিভিটিজ ফ'কাছিং এলিজিবল কাপল এণ্ড ANC আমি এটা এটাকৈ চাই যাওঁ। এই আঁচনিখনত কি কি কথা কৈছে এটা এটাকৈ আমি চাই যাওঁ। প্ৰতিটো কথাই আমি গুৰুত্ব দি শুনা বা বুজা উচিত। নম্বৰ 1, এটা সম্পূৰ্ণ শুদ্ধ এলিজিবল কাপল ৰেজিষ্টাৰ তৈয়াৰ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। আশা বাইদেউসকলে এই তথ্য গোটোৱাৰ বাবদ প্ৰতি মাহে 300 টকাকৈ পায়। অৰ্থাৎ স্বাস্থ্যকৰ্মীসকলৰ প্ৰধান দায়িত্ব আৰু প্ৰথম দায়িত্ব হৈছে যাতে এখন শুদ্ধ এলিজিবল কাপল ৰেজিষ্টাৰ তৈয়াৰ কৰিব পাৰে। আৰু আশা বাইদেউসকলে এই তথ্যসমূহ গোটোৱাৰ বাবদ প্ৰতি মাহত 300 টকাকৈ পায়। আৰু ইয়াক সঠিকভাৱে চলি আছেনে নাই তাক চাবলৈ আমাৰ আশা ছুপাৰভাইজাৰ, ANM, MPW, CHOয়ে ইয়াক ছুপাৰভাইজ কৰিব লাগিব। প্ৰথম ডিৰেকশ্যনটো আমি গম পালোঁ যে এখন শুদ্ধ এলিজিবল কাপল ৰেজিষ্টাৰ তৈয়াৰ কৰিব লাগিব আৰু এইখন তৈয়াৰ কৰাৰ বাবদ আমাৰ আশা বাইদেউ 300 টকাকৈ পায়। লগতে সঠিকভাৱে ইয়াক চলি আছেনে নাই তাক সময়ে সময়ে আমি ছুপাৰভাইজ কৰিব লাগিব আৰু ইয়াৰ দায়িত্ব আছে আমাৰ আশা ছুপাৰভাইজাৰ, ANM, MPW আৰু CHOৰ ওপৰত। নম্বৰ 2, এইটো ঠিক যে আমি যদি এটা শুদ্ধ এলিজিবল কাপল ৰেজিষ্টাৰ তৈয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সকলো প্ৰেগনেণ্ট ওমেনৰ নাম এই এলিজিবল কাপল ৰেজিষ্টাৰৰ পৰাই আহিব। মাত্ৰ কিছুমান বিশেষ ক্ষেত্ৰত যেনে বেলেগ চাব চেণ্টাৰ এলেকালৈ গুচি যোৱা বা আন ঠাইৰ পৰা অহা প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰত ই কিছু ব্যতিক্ৰম হ'ব। অৰ্থাৎ এখন শুদ্ধ এলিজিবল কাপল ৰেজিষ্টাৰ হোৱাৰ পিছত প্ৰতিগৰাকী প্ৰেগনেণ্ট ওমেনৰ নামেই আমাৰ এলিজিবল কাপল ৰেজিষ্টাৰৰ পৰা আহিব। মাত্ৰ ব্যতিক্ৰমৰ কথা কৈছে যে যদি কেতিয়াবা কোনো এলিজিবল কাপল আমাৰ ঠাইৰ পৰা বাহিৰলৈ গুচি যায় বা বাহিৰৰ ঠাইৰ পৰা যদি আমাৰ এৰিয়ালৈ কোনোবাই আহে, তেতিয়াহ'লে হয়তো অলপ ব্যতিক্ৰম হ'ব পাৰে। অন্যথা সকলোবোৰ প্ৰেগনেণ্ট ওমেনৰ নামেই এই এলিজিবল কাপল ৰেজিষ্টাৰৰ পৰা আহিব। নেক্সট, এটা শুদ্ধ বা প্ৰপাৰ এলিজিবল কাপল ৰেজিষ্টাৰে ছাৰ্ভিচ প্ৰভাইডাৰসকলক যিবিলাক মহিলাই কম বয়সতে বিয়া হৈছে নাইবা যাৰ এতিয়া প্ৰসৱ হৈছে তেনে মহিলাক গৰ্ভধাৰণ পলমকৈ কৰাৰ বাবে সজাগতা বৃদ্ধিত সহায় কৰিব। যদি আমি শুদ্ধ এলিজিবল কাপল এটা তৈয়াৰ কৰিব পাৰোঁ, তেনেহ'লে যদি কাৰোবাৰ বয়স হোৱা অৱস্থাত বিয়া হৈছে বা কাৰোবাৰ যদি অতি সোনকালে কম বয়সতে বিয়া হৈছে, তেনেহ'লে তেওঁলোকক অতি কম সময়ত বিয়া হোৱাবিলাকক আমি পলমকৈ গৰ্ভধাৰণ কৰাৰ কাৰণে আমি কাউন্সেলিঙো কৰিব পাৰোঁ বা আমি সজাগতা বৃদ্ধি কৰিব পাৰোঁ। সেয়ে স্বাস্থ্যকৰ্মীসকলে নিশ্চিত কৰিব যাতে সকলো প্ৰেগনেণ্ট ওমেনৰ নাম এই এলিজিবল কাপল ৰেজিষ্টাৰত থাকে আৰু যদি থাকে তেন্তে ইয়াক এলিজিবল কাপল ৰেজিষ্টাৰটো সম্পূৰ্ণ শুদ্ধ হৈছে বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ যেতিয়াই প্ৰেগনেণ্ট ওমেনৰ সকলো নাম এলিজিবল কাপল ৰেজিষ্টাৰৰ পৰা আহিব, তেতিয়া আমি ক'ম যে এটা শুদ্ধ এলিজিবল কাপল ৰেজিষ্টাৰ তৈয়াৰ হৈছে। নেক্সট, গৰ্ভধাৰণ নিশ্চিত কৰিবলৈ তাৰ আগতে আৰু এটা পইণ্ট আছে যে সকলো এলিজিবল কাপল বা যোগ্য দম্পতীকে একোখনকৈ মেনষ্ট্ৰুৱেল কাৰ্ড দিয়া হ'ব, যাতে প্ৰতি মাহৰ মাহেকীয়াৰ তাৰিখটো বা LMP দাগ দিব পাৰে। অৰ্থাৎ আগতে বহুত মহিলাৰ ক্ষেত্ৰত বা গাঁও অঞ্চলত দেখা পোৱা গৈছিল যে তেওঁলোকে
গৰ্ভধাৰণৰ সময়ত স্বাস্থ্যকৰ্মীয়ে বিচৰা অতি দৰকাৰী যিটো LMP বা লাষ্ট ডেট অফ দ্য মেনষ্ট্ৰুৱেল পিৰিয়ডৰ খবৰটো সোধে, তেতিয়া বহুতে ক'ব নোৱাৰে। গতিকে ইও কেতিয়াবা এটা আমাৰ হাই ৰিস্কৰ কাৰণ হ'ব পাৰে যদি আমি শুদ্ধ LMP নাজানো। সেয়েহে এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী ইলিজিবল কাপলকে একোখনকৈ মেনষ্ট্ৰুৱেল কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে, যাতে এই মেনষ্ট্ৰুৱেল কাৰ্ডত প্ৰতিবাৰ মাহেকীয়াৰ সময়ত এটা দাগ দিব পাৰে, অৰ্থাৎ আমি বুজিব পাৰোঁ যে তেওঁৰ LMPটো কোন ডেটত আছিলে। গৰ্ভধাৰণ নিশ্চিত কৰিবলৈ সকলো HWCতে প্ৰস্ৰাৱ পৰীক্ষা কৰাৰ বাবে ইউৰিন কণ্টেইনাৰ ৰাখিব লাগিব। জনসংখ্যাৰ হিচাপত বা প্ৰেগনেণ্ট ওমেনৰ কথা কোৱা হৈছে, কণ্টেইনাৰৰ প্ৰয়োজনটো হিচাপ কৰি উলিয়াব লাগিব। অৰ্থাৎ ছাব চেণ্টাৰলৈ বা উপস্বাস্থ্য কেন্দ্ৰলৈ অহা প্ৰতিগৰাকী প্ৰেগনেণ্ট ওমেনকে আমি ছাব চেণ্টাৰতে কনফাৰ্ম কৰিব লাগিব যে তেওঁৰ প্ৰেগনেঞ্চি হৈছে, আৰু কনফাৰ্ম কৰাৰ সময়ত আমি তেওঁলোকৰ সন্মানাৰ্থে আমি এটা ইউৰিন কণ্টেইনাৰ দিয়াটো উচিত। আৰু কিমানটা ইউৰিন কণ্টেইনাৰ আমাৰ ছাব চেণ্টাৰ বা উপস্বাস্থ্য কেন্দ্ৰত থাকিব লাগিব, আমি প্ৰেগনেণ্ট ওমেনৰ এটা এষ্টিমেট কৰি লৈ সেই এষ্টিমেট অনুযায়ী কণ্টেইনাৰবিলাক আমি আনি মজুত কৰি ৰাখিব লাগিব। অৰ্থাৎ গৰ্ভৱতী মহিলাৰ সন্মান জনোৱাৰ উদ্দেশ্যে যাতে তেখেতে পৰীক্ষা কৰাৰ সময়ত প্ৰস্ৰাৱখিনি যাতে তেওঁক মানে হাতত বা ভৰিত আহি নপৰে, গতিকে এটা কণ্টেইনাৰ দিয়াটো আমাৰ এই আঁচনিখনৰ এটা মানে মূল যুক্তি হিচাপে কৈছে। নেক্সট, এবাৰ ANC ৰেজিষ্টাৰটো ইলিজিবল কাপল ৰেজিষ্টাৰৰ সৈতে ভালদৰে আপডেট হোৱাৰ পিছত পৰৱৰ্তী ANC কেয়াৰসমূহত সকলো প্ৰেগনেণ্ট ওমেনৰে কোৱালিটি মেইনটেইন কৰিব লাগিব। অৰ্থাৎ যেতিয়া মানে এটা প্ৰেগনেণ্ট ওমেনৰ নাম ইলিজিবল কাপল ৰেজিষ্টাৰৰ পৰা আহে, তাৰপিছতেই সকলোবোৰ ANC অৰ্থাৎ এণ্টিনেটাল চেকআপ আমি কোৱালিটি ছাৰ্ভিচৰ বাবে মেইনটেইন কৰিব লাগিব। নেক্সট, সকলো প্ৰেগনেণ্ট ওমেনৰ ঘৰৰ ফেমিলি ষ্টেটাছ CHOই জানিব লাগিব আৰু সেইমতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমাৰ সমাজত বিভিন্ন প্ৰকাৰৰ পৰিয়াল থাকে, দুখীয়া, ধনী বা এনেকুৱা বহুত পৰিয়াল থাকে। গতিকে CHO গৰাকীৰ দায়িত্ব হ'ব যাতে প্ৰেগনেণ্ট ওমেনৰ যিটো ফেমিলি ষ্টেটাছ সেইটো যাতে ভালদৰে তেখেতে জানি লয়। পখিলা টীমে যিবিলাক ৰেজিষ্টেণ্ট ফেমিলি আছে আৰু টিনেজ প্ৰেগনেঞ্চি, তেওঁলোকক ভিজিট কৰিব আৰু বুজাব। কেতিয়াবা আমাৰ সমাজত আমি সুচাৰুৰূপে কৰিব লগা কামবোৰত সহযোগ নকৰা পৰিয়াল আমি পাওঁ, আৰু তেনেকুৱা পৰিয়াল যিবিলাকে আমাৰ স্বাস্থ্যকৰ্মীসকলক কাম কৰাত সহযোগ নকৰে বা তেওঁলোকে বাধা প্ৰদান কৰে, তেনে ক্ষেত্ৰত পখিলা টীম এক্টিভেট কৰা হয়, আৰু এই পখিলা টীমে তেনেকুৱা ধৰণৰ পৰিয়ালবিলাকক ভালদৰে বুজাব বা টিনেজ প্ৰেগনেঞ্চি নোহোৱাৰ কাৰণে সজাগতা বৃদ্ধিত সহায় কৰিব। ইয়াৰ পিছত আছে, যদিও বেছিভাগ প্ৰেগনেণ্ট ওমেনেই 30 বছৰৰ তলৰ হ'ব, তথাপিও NCD স্ক্ৰিনিং সকলো প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰতেই হ'ব লাগিব। বিশেষকৈ PIH বা প্ৰেগনেঞ্চি ইনডিউচড হাইপাৰটেনশ্যন আৰু BS পৰীক্ষা বা ব্লাড চুগাৰ পৰীক্ষা কৰাটো জৰুৰী। আমি প্ৰত্যেকেই জানো, প্ৰত্যেক স্বাস্থ্যকৰ্মীয়ে জানো যে NCD পৰীক্ষা বা স্ক্ৰিনিং কৰা হয় 30 বছৰৰ ওপৰ ব্যক্তিৰ কাৰণে। কিন্তু গৰ্ভাৱস্থাৰ ক্ষেত্ৰত বা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ই এটা ব্যতিক্ৰম। অৰ্থাৎ 30 বছৰৰ তলত হ'লেও এগৰাকী গৰ্ভৱতী মহিলাক আমি NCD স্ক্ৰিনিং কৰাব লাগিব আৰু ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। NCD কৰাৰ সময়ত আমি প্ৰেগনেঞ্চি ইনডিউচড হাইপাৰটেনশ্যন বা গৰ্ভাৱস্থাৰ সময়ত হ'ব পৰা আমাৰ উচ্চ ৰক্তচাপ বা ব্লাড চুগাৰ পৰীক্ষা কৰাটো অতিশয় জৰুৰী, আৰু ইয়াক আমি ৰেকৰ্ড কৰিব লাগিব। ইয়াৰ পিছত আছে, প্ৰত্যেকগৰাকী প্ৰেগনেণ্ট ওমেনলৈ অতি কমেও এবাৰকৈ মেডিকেল অফিচাৰ বা CHOৰ দ্বাৰা সকলোবোৰ ভাইটেল পেৰামিটাৰ্ছ পৰীক্ষা কৰাব লাগিব, যাতে প্ৰয়োজনীয় পদক্ষেপ ল'ব পাৰে। তো স্বাস্থ্য কেন্দ্ৰ এটাত MPW, ANM আৰু CHO থাকে, লগতে অন্যান্য মানে SW, BSW, আশাকৰ্মী আদিসকলেও থাকে ষ্টাফ হিচাপে। কিন্তু যেতিয়া প্ৰেগনেঞ্চি কনফাৰ্ম হোৱাৰ পিছত তেখেতসকলক আমাৰ এণ্টিনেটাল চেকআপ দিয়া হয়। এণ্টিনেটাল চেকআপ দিয়াৰ পিছত গোটেই গৰ্ভাৱস্থাৰ সময়ত অতি কমেও এবাৰ এজন মেডিকেল অফিচাৰৰ জৰিয়তে চেকআপ কৰাটো অতিশয় জৰুৰী, কাৰণ কেতিয়াবা আমি স্বাস্থ্যকৰ্মীসকলে নজনাকৈও কিছুমান জটিলতা ভিতৰত থাকি যাব পাৰে। গতিকে এজন মেডিকেল অফিচাৰ বা CHOৰ জৰিয়তে কৰাটো অতিশয় জৰুৰী বুলি আমাক আঁচনিখনে বুজাইছে। ইয়াৰ পিছত আছে, প্ৰেগনেণ্ট ওমেন এগৰাকীৰ ঘৰত উপস্থিত থকাৰ সময়ত আশা বাইদেউগৰাকীয়ে প্ৰতিগৰাকীৰে মাইক্ৰ' বাৰ্ড প্লেনখন প্ৰস্তুত কৰিব লাগিব। ANM আৰু আশা ছুপাৰভাইজাৰে মাইক্ৰ' বাৰ্ড প্লেনখনৰ শুদ্ধতাৰ নিশ্চয়তা কৰিব। এই প্লেনৰ এটা কপি প্ৰেগনেণ্ট ওমেনগৰাকীৰ হাতত থাকিব আৰু আনটো কপি ছাব চেণ্টাৰ বা HWCত থাকিব লাগিব।
মাইক্ৰ'বাৰ প্লেনখন প্ৰেগনেণ্ট ওমেনগৰাকীৰ ফাৰ্ষ্ট ট্ৰাইমষ্টাৰত প্ৰিপেয়াৰ কৰিব লাগিব আৰু থাৰ্ড ট্ৰাইমষ্টাৰত ইয়াৰ ৰিভিউ কৰিব লাগিব। অৰ্থাৎ গৰ্ভাৱস্থা কনফাৰ্ম হোৱাৰ পিছত আশা বাইদেউগৰাকীয়ে তেখেতৰ ঘৰত যেতিয়া যাব, তেখেতে আশা ছুপাৰভাইজাৰৰ লগত লগ লাগি এখন মাইক্ৰ'বাৰ প্লেন তৈয়াৰ কৰিব। আৰু এই মাইক্ৰ'বাৰ প্লেনখন তৈয়াৰ কৰাৰ পিছত প্ৰথম ট্ৰাইমষ্টাৰত যিখিনি কথা লিখিব, সেই একেখিনি কথাই তৃতীয় ট্ৰাইমষ্টাৰত মানে ৰিভিউ কৰিব লাগিব। অৰ্থাৎ মানুহগৰাকীৰ যিটো ষ্টেটাছ, সেই ষ্টেটাছটো একেই আছে নে পৰিৱৰ্তন হৈছে, নে ডেঞ্জাৰ চাইনৰ ফালে গুচি গৈছে, সেইখিনি কথা আমি ৰিভিউ কৰিব লাগিব। আৰু এই মাইক্ৰ'বাৰ প্লেনৰ এটা কপি মানে গৰ্ভৱতী মহিলাগৰাকীৰ ওচৰত ৰাখিব লাগিব আৰু এটা কপি আমাৰ ছাব চেণ্টাৰত ৰাখিব লাগিব, যাতে আমি যিকোনো কাৰণতে ৰিভিউৰ সময়ত আমি দুইটা কথাই মিলাই ল'ব পাৰোঁ। ইয়াৰ পিছত EDDৰ গণনা LMPৰ ওপৰত হোৱা উচিত, কিন্তু আমি সকলোৱে মেচিউৰিটি ডেটৰ ওপৰতহে জোৰ দিব লাগে, যিটো গৰ্ভধাৰণৰ 37 উইকছৰ পিছত হয়। অৰ্থাৎ EDD বা এক্সপেক্টেড ডেট অফ ডেলিভাৰী সদায় LMP বা লাষ্ট ডেট অফ দ্য মেনষ্ট্ৰুৱেল পিৰিয়ডৰ ওপৰত গণনা কৰা হয়। আৰু আমি এইটো কথাতে সদায় জোৰ দিব লাগে। হয়তো আল্ট্ৰাছ'ন'গ্ৰাফিত কেতিয়াবা ইয়াৰ তাৰতম্য দেখা পোৱা যায়, কিন্তু আমি এইটোতে জোৰ দিম যাতে তেখেতৰ এক্সপেক্টেড ডেট অফ ডেলিভাৰীটো 37 উইকছৰ পিছত হয়। অৰ্থাৎ আমি LMPৰ ওপৰতে জোৰ দিম আৰু 37 উইকছৰটো আমি কনফাৰ্ম কৰিম। ছাব চেণ্টাৰ এলেকাৰ ভিতৰলৈ বা এলেকাৰ বাহিৰলৈ প্ৰব্ৰজন কৰা মানে গৰ্ভৱতী মহিলাসকলৰ লগত জড়িত তথ্যবোৰ BPHCলৈ খবৰ দিয়াটো জৰুৰী, যাতে এই ৰিপৰ্টসমূহ ডিষ্ট্ৰিক্টলৈ পঠাব পাৰে। যদি ব্লকৰ ভিতৰতে হয় তেন্তে BPMে নিজেই খবৰ কৰিব পাৰে, আৰু জিলাৰ ভিতৰত হয় তেন্তে DPMে মেনেজ কৰিব পাৰে। যদি মাইগ্ৰেশ্যনটো জিলাৰ বাহিৰত হয় তেন্তে জইণ্ট ডিৰেক্টৰৰ সহায়ত যোগাযোগ কৰাৰ ব্যৱস্থা কৰা হয়। এই সকলো ৰেকৰ্ড কনচাৰ্ণ ছাব চেণ্টাৰত থকাটো জৰুৰী। তো কি হয় যে কেতিয়াবা গৰ্ভৱতী মহিলাসকলৰ মানে বিভিন্ন কাৰণত নিজৰ ছাব চেণ্টাৰ বা উপস্বাস্থ্য কেন্দ্ৰৰ পৰা বাহিৰলৈ বা মাকৰ ঘৰলৈ হওক বা চাকৰি সূত্ৰে হওক আন ঠাইলৈ যোৱা দেখা যায়। যদি এটা ছাব চেণ্টাৰৰ এৰিয়াৰ ভিতৰতে থাকে, যদি এটা BPHCৰ এৰিয়াৰ ভিতৰতে থাকে, তেনেহ'লে সেই BPHCৰ খবৰটো আমাৰ BPMে মেনেজ কৰিব পাৰিব। অৰ্থাৎ বেলেগ ছাব চেণ্টাৰলৈ খবৰ দিব পাৰিব। আৰু ছাব চেণ্টাৰৰ পৰা কোনোবাই যদি বাহিৰলৈ ওলাই গৈছে, অৰ্থাৎ বাহিৰত তেখেতে ডেলিভাৰী কৰাব, এই সকলোবোৰ খবৰ আমি BPHCত জনোৱাটো অতিশয় জৰুৰী, কাৰণ তেতিয়া সেই মহিলাগৰাকীৰ দায়িত্ব BPMে ল'ব পাৰিব, যাতে ছাব চেণ্টাৰৰ খবৰবিলাক দিব পৰা যায়। যদি মহিলাগৰাকী আমাৰ জিলাৰ ভিতৰলৈ থাকে, অৰ্থাৎ PHC পাৰ হৈ গ'ল অথচ জিলাৰ ভিতৰত আছে, তেতিয়া আমাৰ DPMে ইয়াৰ ব্যৱস্থা ল'ব, যাতে এই খবৰসমূহ সেই কনচাৰ্ণ যিটো HWC থাকিব বা ছাব চেণ্টাৰ থাকিব তাত দিব পৰা যায়। যদি কেতিয়াবা মানুহগৰাকী জিলাৰ বাহিৰলৈ গুচি যায়, তেতিয়া জইণ্ট ডিৰেক্টৰ লেভেলত ইয়াৰ তথ্যৰ আদান প্ৰদান হ'ব, যাতে গৰ্ভৱতী মহিলাগৰাকীয়ে পাব লগা সকলোবোৰ সেৱাৰ কোনো ধৰণৰ হীন দেৰি নহয়। আৰু এই সকলোবোৰ তথ্য আমাৰ ছাব চেণ্টাৰত ৰেজিষ্টাৰ মেইনটেইন কৰি ৰখাটো অতিশয় জৰুৰী। ইয়াৰ পিছত আছে গৰ্ভৱতী মহিলাগৰাকীৰ অভিভাৱকক মেণ্টেল, ফিজিকেল আৰু চাইক'লজিকেল ছাপোৰ্ট দিয়াৰ বাবে সজাগ কৰি তুলিব লাগে। লগতে এই সময়ছোৱাত কৰিব লগা আৰু কৰিব নলগা কথাবোৰ ভালদৰে বুজাই দিব লাগে। তো গৰ্ভৱতী মহিলাগৰাকীৰ পৰিয়ালত থকা যিবোৰ ব্যক্তি, যেনে স্বামী বা অন্যান্য ব্যক্তিসকলক মেণ্টেল, ফিজিকেল আৰু চাইক'লজিকেল আমি তেওঁলোকক ছাপোৰ্ট দিয়াটো জৰুৰী, যাতে তেওঁলোকে এই অৱস্থাটো এটা নৰ্মেল অৱস্থা বুলি বুজি লয় আৰু আমি কৰিব লগা অৰ্থাৎ স্বাস্থ্যকৰ্মীসকলে যি সেৱা আগবঢ়াব, এই সকলোবোৰ সেৱা যাতে তেওঁলোকে বুজি পায় আৰু আমাৰ ফালে আগবাঢ়ি আহে। CHOগৰাকীয়ে সকলো প্ৰেগনেণ্ট ওমেনৰ এটা হোৱাটছএপ গ্ৰুপ খুলিব আৰু ইয়াত সকলো IEC শ্বেয়াৰ কৰিব। আমাৰ HWC এটাৰ মুৰব্বী CHOগৰাকীয়ে যিমান কেইগৰাকী প্ৰেগনেণ্ট ওমেন ৰেজিষ্টাৰ হয়, সকলোৱে এটা হোৱাটছএপ গ্ৰুপ খুলিব লাগে। আৰু এই হোৱাটছএপ গ্ৰুপত যিমানখিনি IEC মেটেৰিয়েল আছে, অৰ্থাৎ পঢ়ি শুনি যাতে জানিব পাৰে তেওঁলোকে, তো তেনেকুৱা IEC মেটেৰিয়েলবিলাক আমি শ্বেয়াৰ কৰিব লাগে। ইয়াৰ পিছত আছে পৰিয়ালৰ সদস্যৰ ভিতৰত উপযুক্ত পৰীক্ষা নিৰীক্ষাৰ পিছত স্বেচ্ছামূলক ৰক্তদানৰ বাবে সাজু কৰি ৰাখিব লাগে, যাতে প্ৰয়োজন হ'লে ৰক্তদান কৰিব পাৰে। প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাকে আমি আচলতে মনতে হাই ৰিস্ক প্ৰেগনেণ্ট ওমেন বুলি ধৰিব লাগে,
কাৰণ গৰ্ভাৱস্থাৰ আৰম্ভণিতে ঠিকে থাকিলেও শেষৰ ফালে হয়তো কেতিয়াবা জটিলতাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আৰম্ভণিতে পৰিয়ালৰ কোনোবা সদস্যক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰক্তদানৰ বাবে সাজু হৈ থাকিবলৈ আমি আহ্বান কৰিব লাগে। অৰ্থাৎ তেওঁলোকক কনফাৰ্ম কৰাব লাগে যে যদি সময়ত কেতিয়াবা তেজৰ প্ৰয়োজন হয়, যদি কিছু জটিলতাৰ সৃষ্টি হয়, যাতে সেইখিনি সময়ত হাবাথুৰি খাব নালাগে, তাৰ বাবে উপযুক্ত তেজৰ পৰীক্ষা কৰি সাজু ৰাখিব লাগে কোনো এজন ব্যক্তিক, যাতে সময়ত যদি প্ৰয়োজন হয় তেতিয়া ৰক্তদান কৰিব পাৰে। সাব চেণ্টাৰ এলেকাৰ প্ৰত্যেক গাঁৱতে CHOৰ নেতৃত্বত CPHCৰ সদস্যসকলে বাৰ্ডি প্ৰেগনেণ্ট ওমেন গ্ৰুপ গঠন কৰিব লাগে, আৰু এই গ্ৰুপটোত এগৰাকীকৈ লেক্টেটিং মাদাৰ থাকিব লাগে, যাতে গ্ৰুপটোত 3 গৰাকী সদস্য হয়। তো CHOজনৰ নেতৃত্বত CHO গৰাকীৰ নেতৃত্বত যিটো CPHC টিম থাকিব, মানে কম্প্ৰেহেনচিভ প্ৰাইমাৰী হেল্থ কেয়াৰ প্ৰভাইড কৰা যিকেইজন ব্যক্তি থাকিব, তেওঁলোকে প্ৰতি 2 গৰাকী প্ৰেগনেণ্ট ওমেনৰ মাজত এটা গ্ৰুপ খুলিব লাগে, যাতে তেওঁলোকৰ গৰ্ভাৱস্থাত হ'ব পৰা বিভিন্ন ধৰণৰ মানে এনকুৱাৰী বা কুৱেৰী তেওঁলোকে আলোচনা কৰিব পাৰে। আৰু তেওঁলোকৰ যদি কিবা সমস্যা থাকে বা কিবা জানিব লগা কথা থাকে, এগৰাকী লেক্টেটিং মাদাৰ বা অলৰেডি ডেলিভাৰী হোৱা মাতৃ এগৰাকীকো সেই গ্ৰুপটোত সোমাই ল'ব লাগে, যাতে তেওঁলোকৰ সেই কুৱেৰীবিলাকৰ উত্তৰ অতি সুন্দৰভাৱে সেই লেক্টেটিং মাদাৰগৰাকীয়ে দিব পাৰে। আৰু যিমানগৰাকী প্ৰেগনেণ্ট ওমেন থাকিব, প্ৰতি 2 গৰাকীৰ মাজত আমি তেনেকুৱা এটা গ্ৰুপ খুলিম। অৰ্থাৎ যদি 100 গৰাকী প্ৰেগনেণ্ট ওমেন থাকে, তেনেহ'লে আমাৰ সাব চেণ্টাৰটোৰ ভিতৰত 50টা এনেকুৱা বাৰ্ডি প্ৰেগনেণ্ট ওমেন গ্ৰুপ থাকিব, আৰু প্ৰতিগৰাকীতে একোটাকৈ লেক্টেটিং মাদাৰ থাকিব। কিবা কাৰণত যদি লেক্টেটিং মাদাৰৰ সংখ্যাটো কম হয়, তেতিয়াহ'লে এগৰাকী লেক্টেটিং মাদাৰে হয়তো 2-3টা গ্ৰুপত থাকিবও পাৰে। প্ৰত্যেক মাহৰ 15 তাৰিখ নাইবা দ্বিতীয় ৰবিবাৰে VHSNC মিটিঙৰ অনুষ্ঠিত কৰা হয়। প্ৰতিগৰাকী আশাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই VHSNC মিটিং সাব চেণ্টাৰৰ সকলোবোৰ ভাল কাম আমি অৱগত কৰাব লাগে। যদি কাম কৰোঁতে কিবা অসুবিধা পায়, সেইবোৰ আলোচনা কৰিব লাগে, যাতে আমি সকলোৱে লগ লাগি সমাজৰ কিবা ভাল পৰিৱৰ্তন কৰাব পাৰোঁ। তো আমি জানো যে প্ৰতিগৰাকী আশাৰ নেতৃত্বত একোখনকৈ VHSNC মিটিং অনুষ্ঠিত কৰা হয়, আৰু এই VHSNC মিটিংখন প্ৰতি মাহৰ 15 তাৰিখ বা দ্বিতীয় ৰবিবাৰে অনুষ্ঠিত কৰা হয়। এই VHSNC মিটিংখনত আমি এনেকুৱা এখন প্লেটফৰ্ম হিচাপে ল'ব লাগে, যাতে আমি সাব চেণ্টাৰত হৈ যোৱা সকলোবোৰ ভাল কাম বা সাব চেণ্টাৰত হোৱা প্ৰতিটো কাম ৰাইজক আমি অৱগত কৰাব পাৰোঁ, আৰু লগতে আমি কাম কৰোঁতে অসুবিধাৰ সন্মুখীন হোৱা কিছুমান সমস্যাৰ কথাও আমি একেলগে আলোচনা কৰিব পাৰোঁ, যাতে আমি ৰিফৰ্ম কৰি সমাজৰ ভালৰ বাবে কিবা এটা কৰিব পাৰোঁ। VHSNC মিটিংখন পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীৰ ঘৰতো পাতিব পাৰি। তেখেতে যিহেতু ৰাজনীতিৰ লগত জড়িত ব্যক্তি, গতিকে আমি কিছুমান সমস্যাৰ কথা ব্যক্ত কৰিব পাৰোঁ, যাতে তেখেতৰ পৰা সমাধানৰ পথ নাইবা অনুদান আদি পাব পাৰোঁ। তো আমাৰ এই VHSNC মিটিংখন আচলতে এগৰাকী পঞ্চায়ত সভাপতি বা সভানেত্ৰীৰ ঘৰতো অনুষ্ঠিত কৰিব পাৰোঁ, কাৰণ যিহেতু তেখেত এগৰাকী ৰাজনৈতিক ব্যক্তি, গতিকে আমাৰ সমস্যাসমূহ কেতিয়াবা এনেকুৱা ব্যক্তিৰ জৰিয়তেও সমাধান কৰিব পৰা যায়। যদি সাব চেণ্টাৰৰ এনেকুৱা কিছু সমস্যা থাকে, তেনেহ'লে তেখেতৰ ঘৰত বা চোতালত সেই মিটিংখন অনুষ্ঠিত কৰিও আমি কিছুমান আলোচনা কৰি সমস্যাৰ সমাধানৰ ৰাস্তা উলিয়াব পাৰোঁ। গৰ্ভাৱস্থাৰ সময় আগবঢ়াৰ লগে লগে গৰ্ভৱতী মাতৃগৰাকীয়ে প্ৰসৱৰ বাবে সাজু হয়। প্ৰসৱ কেৱল মাইক্ৰ' বাৰ্থ প্লেন মতে চিকিৎসালয়তহে হ'ব লাগে, ই অতিশয় জৰুৰী। যেতিয়া গৰ্ভৱতী মহিলাগৰাকী প্ৰসৱৰ বাবে লাহে লাহে আগবাঢ়ি যায়, তেখেতে মানে প্ৰসৱৰ সময়ত যাতে মাইক্ৰ' বাৰ্থ প্লেনত মানে উল্লেখিত হস্পিটেলতহে যাতে তেখেতে ডেলিভাৰী কৰায়, তাৰ বাবে আমি সাজু হ'ব লাগে। কাৰণ এতিয়া আমাৰ হোম ডেলিভাৰী ব্যৱস্থাটো সম্পূৰ্ণৰূপে উঠি গৈছে। ঘৰত আমি কোনো কাৰণতে কোনো এগৰাকী মাতৃকে সন্তান প্ৰসৱ হ'বলৈ দিব নালাগে, আৰু ইয়ে আমাৰ এটা মাতৃৰ মৃত্যু বা সন্তানৰ মৃত্যুৰ কাৰণ বুলি অলৰেডি বিবেচিত হৈ গৈছে। তো মাইক্ৰ' বাৰ্থ প্লেনত যিখন হস্পিটেলৰ কথা উল্লেখ থাকে, তালৈকে আমি যোৱাৰ বাবে অনুপ্ৰেৰণা কৰাব লাগে। প্ৰেগনেণ্ট ওমেনগৰাকীক চৰকাৰী চিকিৎসালয়ত প্ৰসৱ কৰাৰ বাবে উদ্বুদ্ধ কৰিব লাগে। তো অলৰেডি আমি আলোচনা কৰিলোঁৱেই যে এই আঁচনিখনে কৈছে যে প্ৰতিগৰাকী গৰ্ভৱতী মাতৃকে সন্তান প্ৰসৱ কৰাটো চিকিৎসালয়ত যাতে কৰিব পাৰে, তাৰ বাবে আমি এনচিয়ৰ কৰাব লাগে। কোনো কাৰণতে আমি ঘৰত ডেলিভাৰী কৰাটো মানে বিচাৰিব নালাগে।
CHO গৰাকীয়ে প্ৰেগনেণ্ট ওমেনগৰাকীৰ EDDৰ ঠিক আগতে আশাৰ লগত যোগাযোগ কৰিব লাগে যাতে চিকিৎসালয়ত প্ৰসৱ হোৱাটো নিশ্চিত হয়। যেতিয়া আমি ৰেকৰ্ড চাই গম পাওঁ যে কোনোবা এগৰাকীৰ EDD আহি উপস্থিত হৈছে, সেই EDDৰ ঠিক কেইদিনমান আগতেই CHO গৰাকীয়ে আশাৰ লগত তেখেতৰ ঘৰলৈ যাব লাগে আৰু ঘৰলৈ গৈ তেখেতসকলক কাউন্সেলিং কৰিব লাগে যে এতিয়া আৰু প্ৰসৱৰ সময়, গতিকে আমি হস্পিটেললৈ গৈ ডেলিভাৰীৰ কাৰণে সম্পূৰ্ণ সাজু হ'ব লাগে। ছাব চেণ্টাৰৰ আটাইতকৈ দূৰত আৰু ডিফিকাল্ট এলেকাত বাস কৰা দুখীয়া প্ৰেগনেণ্ট ওমেনৰ বাবে ৰাজ্য চৰকাৰে সৌভাগ্য মাতৃ আৰু শিশু কেন্দ্ৰ মানে বাৰ্থ ৱেইটিং হোম আৰম্ভ কৰিছে, য'ত তেনেকুৱা দুৰ্দশাগ্ৰস্ত প্ৰেগনেণ্ট ওমেনক EDDৰ কিছুদিন আগতেই আনি প্ৰসৱৰ বাবে সাজু কৰা হয় আৰু প্ৰসৱৰ পাছত হ'ব পৰা জটিলতা সামগতৰ পাছতহে ঘৰলৈ পঠোৱা হয়। তো বৰ্তমান এই আঁচনিৰ জৰিয়তে সৌভাগ্য প্লাছ আঁচনিৰ জৰিয়তে এইটোও বিচাৰ কৰা হৈছে যে ছাব চেণ্টাৰৰ আটাইতকৈ দুৰ্গম এৰিয়াত বা ডিফিকাল্ট এৰিয়াত বাস কৰা কোনোবা প্ৰেগনেণ্ট ওমেন যদি প্ৰসৱৰ সময় আহি উপস্থিত হয়, ঠিক তাৰ আগেয়ে মানে চৰকাৰীভাৱে আমি ব্যৱস্থা কৰা উচিত যে তেখেতক আগতীয়াকৈ লৈ গৈ জিলা হস্পিটেল বা চৰকাৰী হস্পিটেলত এটা সৌভাগ্য মানে বাৰ্থ ৱেইটিং হোম বা সৌভাগ্য মাতৃ আৰু শিশু কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে, য'ত তেখেতসকলক মানে ডেলিভাৰীৰ আগতেই নি ৰাখি যাতে ডেলিভাৰীৰ পেইন অহাৰ সময়ত তেখেতক প্ৰসৱ কৰাব পাৰে আৰু ডেলিভাৰীৰ 48 ঘণ্টাৰ পিছত যদি চব ঠিকে থাকে তেনেহ'লে ঘৰলৈ পঠাই দিয়াৰো একেলগে ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ দুৰ্গম এলেকা বা দুখীয়া হোৱাৰ বাবেই যাতে কোনোৱে ডেলিভাৰীৰ সময়ত কষ্ট পাব লগা নহয় আৰু সুস্থ শিশু এটাৰ জন্ম দিব পাৰে, তাৰ বাবেই এনেকুৱা বাৰ্থ ৱেইটিং হোমৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি দুখীয়া মানুহৰ ক্ষেত্ৰত যাৰ ব্যৱস্থা নাথাকে তেওঁলোকে যাতে আগতীয়াকৈ গৈ মানে হস্পিটেলত মানে প্ৰসৱৰ কাৰণে অপেক্ষা কৰিব পাৰে, তাৰ এটা সুন্দৰ ব্যৱস্থা এই আঁচনিৰ জৰিয়তে কৰা হৈছে। প্ৰসৱ কক্ষ একেবাৰে চাফ চিকুণ হ'ব লাগে যাতে প্ৰেগনেণ্ট ওমেনগৰাকীয়ে প্ৰসৱ কৰাবলৈ আগ্ৰহ প্ৰকাশ কৰে। তো যিটো ৰুমত বা যিখন হস্পিটেলত ডেলিভাৰী হ'ব, সেই ডেলিভাৰী ৰুমটো একেবাৰে চাফ চিকুণ হ'ব লাগে যাতে প্ৰেগনেণ্ট ওমেনগৰাকীয়ে ডেলিভাৰীৰ সময়ত তেখেতে কোনো ধৰণৰ সংকোচ বোধ নকৰে। গতিকে এইটো এটা আমি চাবলগীয়া কথা। নেক্সট, প্ৰসৱৰ কালছোৱাত যিকোনো মূল্যৰ বিনিময়ত পাৰ্টোগ্ৰাফ মেইনটেইন কৰাটো জৰুৰী। তো পাৰ্টোগ্ৰাফ এটা অতি গুৰুত্বপূৰ্ণ অংগ ডেলিভাৰীৰ সময়ত। তো আমি সকলোবোৰ স্বাস্থ্যকৰ্মীয়ে জানো যে ডেলিভাৰীৰ সময়ত পাৰ্টোগ্ৰাফ আমি ব্যৱহাৰ কৰিব লাগে আৰু ই যাতে 100% মানে চিয়'ৰ হয় যে কোনো ডেলিভাৰীৰ সময়ত পাৰ্টোগ্ৰাফ ইউজ কৰা হয়, এই কথাটো এনচিয়'ৰ আমি কৰাটো অতি জৰুৰী। কাৰণ পাৰ্টোগ্ৰাফে আমাক ডেলিভাৰীৰ সময়ত হ'ব পৰা জটিলতাৰ বিষয়ে আমাক আগতীয়াকৈ জনাব পাৰে আৰু আমি উচিত সময়ত যাতে ৰেফাৰ কৰিব পাৰোঁ। তো পাৰ্টোগ্ৰাফ অতি জৰুৰী কথা। লেবাৰ ৰুমৰ সকলো প্ৰট'কল ঠিকমতে মানি চলিব লাগে। লেবাৰ ৰুমত অৰ্থাৎ প্ৰসৱ কক্ষত কিছুমান আমি নিয়ম মানি চলিব লাগে, যাক আমি লেবাৰ ৰুম প্ৰট'কল বুলি কওঁ। তো এই লেবাৰ ৰুম প্ৰট'কল প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীয়ে মানি চলাটো উচিত। পৰিয়ালৰ সদস্যসকল যিকোনো সহায় আৰু ছাপৰ্টৰ বাবে সাজু ৰাখিব লাগে, আনকি ৰক্তদানৰ বাবেও। পৰিয়ালৰ যিবিলাক সদস্য আছে সেই সকলোবোৰ সদস্যকে আমি যিকোনো ঘটনাৰ মানে সন্মুখীন হ'বলৈ সাজু কৰাই ৰাখিব লাগে আৰু যাতে ৰক্তদানো কৰিব পাৰে সেই ৰক্তদান কৰা ব্যক্তিজনকো আমি সাজু কৰাই ৰাখিব লাগে। যদি ৰেফাৰেল নিশ্চিত হয়, ইয়াৰ আগত আছে লেবাৰ প্ৰগ্ৰেছনৰ ধৰণ অনুসৰি যদি কোনো জটিলতা উদ্ভৱ হয় তেতিয়া হায়াৰ ফেচিলিটিলৈ ৰেফাৰ কৰাৰ বাবে এম্বুলেন্স ৰেডি কৰাই ৰাখিব লাগে। তো পাৰ্টোগ্ৰাফ ব্যৱহাৰ কৰাৰ সময়ত আমি গম পাম যে যদি কিছু জটিলতাৰ সৃষ্টি হয় তেনেহ'লে আমি হায়াৰ ফেচিলিটিলৈ ৰেফাৰ কৰাৰ কাৰণে এম্বুলেন্স ৰেডি ৰাখিব লাগে। যদি ৰেফাৰেল নিশ্চিত হয় তেতিয়া ৰেফাৰ কৰিব লগা হায়াৰ ফেচিলিটিলৈ আগতীয়াকৈ যোগাযোগ কৰিব লাগে যাতে গৈ পোৱাৰ পিছত সময় খৰচ নকৰাকৈ চিকিৎসা সেৱা বা এটেনশ্যন দিব পৰা যায়। যদি সঁচাকৈ আমি ৰেফাৰেল কৰিব লগা হয় বা ৰেফাৰ কৰিব লগা হয় তেতিয়া সেই হায়াৰ ফেচিলিটিলৈ আমি আগতীয়াকৈ যোগাযোগ কৰিব লাগে যাতে ডেলিভাৰী মানে যিজন গৰ্ভাৱস্থাৰ মাতৃ থাকিব তেখেতৰ জটিলতাৰ খবৰ আগতীয়াকৈ গম পোৱাৰ পিছত যাতে কোনো সময়ৰ অপচয় নকৰাকৈ তেখেতসকলে কাৰ্যব্যৱস্থাটো গ্ৰহণ কৰিব পাৰে। হস্পিটেলত ষ্টাফৰ শ্বিফ্টিঙৰ সময়ত ফেচিলিটিৰ ICA গুণগত সেৱা
আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নজৰ ৰাখিব লাগিব। বহুতো কমপ্লেইন আহে যে এই শিফটিং আৱাৰ্ছত হোৱা মিছমেনেজমেণ্টৰ বাবেই মানে এই দুৰ্ঘটনাবিলাক ঘটে। যেতিয়া হস্পিটেলবিলাক যেতিয়া মানে ডিষ্ট্ৰিক্ট হস্পিটেলেই হওক বা মেডিকেল কলেজ হস্পিটেলেই হওক, তাত যিবিলাক ডিউটিত থকা স্বাস্থ্যকৰ্মী থাকে বা ডক্টৰ থাকে, তেখেতসকলৰ যেতিয়া শিফটিং আৱাৰ্ছ হয়, যদি ডেলিভাৰীৰ সময়তে শিফটিং আৱাৰ্ছ হৈ যায়, এই শিফটিং আৱাৰ্ছৰ সময়ত সকলোবোৰ গুণগত মান বা গুণগতভাৱে যাতে কামবিলাক কৰে, তাৰ যিজন ইনচাৰ্জ তেখেতসকলে সেইটো মানে এনচিয়'ৰ কৰিব লাগে। কাৰণ বেছিভাগ কমপ্লেইন এই শিফটিঙৰ সময়তে আহে যে ঠিকমতে কৰি নগ'ল, এইখিনি কৰা হ'লে এইখিনি নহ'লহেঁতেন, মানুহজন গুচি গ'ল। তো এনেকুৱা কমপ্লেইনৰ পৰা বাচিবলৈ আমাৰ শিফটিঙৰ সময়ত সকলোবোৰ কাম খৰচি মাৰি নিয়াৰিকৈ কৰি আহিব লাগিব। প্ৰসৱ হোৱা মাতৃগৰাকীক হস্পিটেলত ন্যূনতম 48 ঘণ্টা ৰাখিব লাগে। ইয়াৰ বাবে মাতৃগৰাকী তথা পৰিয়ালক প্ৰেৰণা যোগাব লাগে। যদি ডেলিভাৰী এটা সুকলমে হৈ যায়, তাৰ পৰা 48 ঘণ্টা সময় আমি হস্পিটেলতে ৰাখিব লাগে। কাৰণ যদি কিবা এটা বিপদজনক পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া এইখিনি সময়ত মানে ধৰাত পৰি যায় আৰু হস্পিটেলত থাকিলে ইয়াক মেনেজ কৰিব পৰা যায়। কিন্তু বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে পৰিয়ালৰ সদস্যসকলে সুকলমে ডেলিভাৰী হোৱাৰ পিছত হস্পিটেলত ৰাখিব নোখোজে, তেওঁলোকে ঘৰলৈ নিব খোজে। তো আমি এই কথাবিলাকত আমি তেখেতসকলক বুজাব লাগে যে হস্পিটেলত থকাটো কিয় জৰুৰী। সন্তান জন্ম হোৱাৰ আধা ঘণ্টাৰ ভিতৰতে গাখীৰ খোৱাৰ ব্যৱস্থা কৰিব লাগে। প্ৰথমবাৰ প্ৰসৱ কৰা মাতৃৰ ক্ষেত্ৰত তেওঁক ভালদৰে দেখুৱাই তথা বুজাই দিব লাগে। যেতিয়া সন্তানটো জন্ম হ'ব, তাৰ আধা ঘণ্টাৰ ভিতৰতেই সন্তানটিক গাখীৰ খোৱাৰ ব্যৱস্থা কৰিব লাগে। যদি প্ৰসৱ হোৱা মাতৃগৰাকী যদি প্ৰথমবাৰৰ বাবে হয়, অৰ্থাৎ প্ৰাইমেৰী কেছ হয়, তেতিয়া তেখেতক আমি ব্ৰেষ্ট ফিডিং কেনেকৈ কৰাব লাগে বা ইয়াৰ প্ৰয়োজনীয়তা কি আমি বুজাই দিব লাগে। পৰিয়ালৰ সদস্যক কেংগাৰু মাদাৰ কেয়াৰৰ বিষয়ে বুজাব লাগে, যাতে শিশুগৰাকীক গৰম কৰি ৰাখিব পাৰে। তো শিশু এগৰাকী যেতিয়া মানে মাতৃৰ গৰ্ভৰ পৰা বাহিৰলৈ ওলাই আহে, তেতিয়া এটা টেম্পাৰেচাৰৰ ডিফাৰেঞ্চ পোৱা যায়। অৰ্থাৎ আমাৰ বায়ুমণ্ডলৰ টেম্পাৰেচাৰ আৰু মাতৃগৰাকীৰ গৰ্ভত থকা তাপমানৰ এটা তাৰতম্য আহে। আৰু এই তাৰতম্যটো যাতে শিশুগৰাকীয়ে ভুগিব নালাগে আৰু যাতে দেহৰ তাপমান কমি নাযায়, তাৰ বাবে ব্যৱস্থা কৰিব লাগে। আৰু ইয়াৰ এটা উৎকৃষ্ট ব্যৱস্থা হৈছে কেংগাৰু মাদাৰ কেয়াৰ। অৰ্থাৎ শিশুগৰাকীক মানে বডি টু বডি কণ্টেক্ট কৰি কেনেকৈ ৰাখিব লাগে, এই বিষয়ে আমাৰ স্বাস্থ্যকৰ্মীসকলে পৰিয়ালৰ সদস্যক লগতে মাতৃগৰাকীক বুজাই দিব লাগে। আৰু সদায় যাতে কেংগাৰু মাদাৰ কেয়াৰৰ যত্ন লয়, শিশুটিৰ হাইপ'থাৰ্মিয়া বা তাপমান কমি যোৱা জটিলতাৰ পৰা ৰক্ষা পোৱাৰ কাৰণে। যদি সকলো ঠিকে থাকে, তেন্তে 48 ঘণ্টাৰ পাছত মাতৃগৰাকীক ডিছচাৰ্জ দিব আৰু লগতে প্ৰি ডিছচাৰ্জ কাউন্সেলিং কৰাব। যদি এই 48 ঘণ্টাৰ ভিতৰত কোনো জটিলতাৰ সৃষ্টি নহয়, তেনেহ'লে 48 ঘণ্টাৰ পিছত তেখেতক ডিছচাৰ্জ দিব আৰু লগতে ডিছচাৰ্জৰ সময়ত তেখেতসকলে প্ৰি ডিছচাৰ্জ কাউন্সেলিং কৰাব। অৰ্থাৎ ইয়াত থাকিব কেনেকুৱা কথা যে মাতৃগৰাকী ঘৰলৈ গৈ কেনেকৈ ব্ৰেষ্ট ফিডিং কৰাব, কেনেকৈ কেংগাৰু মাদাৰ কেয়াৰ কৰিব, শিশুগৰাকীৰ কি যত্ন ল'ব লাগিব, কি কি ডেঞ্জাৰ চাইন দেখালে পুনৰ হস্পিটেলৰ লগত যোগাযোগ কৰিব লাগিব, এনেকুৱা ধৰণৰ সকলোবোৰ প্ৰি ডিছচাৰ্জ কাউন্সেলিং কৰাই তেখেতসকলক ডিছচাৰ্জ দিয়া হয়। নৱজাতক শিশু আৰু মাতৃৰ ক্ষেত্ৰত JSSKৰ অধীনত পোৱা সকলো সুবিধা প্ৰদান কৰিব লাগে। নৱজাতক শিশু আৰু মাতৃগৰাকীক JSSK জননী শিশু সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত পাব লগা সকলোবোৰ সুবিধা তেখেতসকলে পোৱাটো জৰুৰী আৰু আমি তাত সহায় কৰিব লাগে। নৱজাতক শিশুৰ বাৰ্থ ড'জ ভেকচিনেশ্যন দিয়াটো জৰুৰী। যদি কিবা সমস্যাৰ সৃষ্টি হয়, তেতিয়া ৰেফাৰেলৰ ব্যৱস্থা কৰিব লাগে। শিশুটোৰ জন্মৰ পিছত 24 ঘণ্টাৰ ভিতৰত আমি বাৰ্থ ড'জ ভেকচিনেশ্যন দিব লাগে। আৰু এই বাৰ্থ ড'জ ভেকচিনেশ্যনটো হস্পিটেলত থাকিলেহে সম্ভৱ হয়। সেই গতিকে আমি হস্পিটেলত ৰখাৰ কথাটো চিন্তা কৰিব লাগে আৰু বাৰ্থ ড'জ ভেকচিনেশ্যনটো এনচিয়'ৰ কৰিব লাগে, যাতে প্ৰতিটো ভেকচিনেই বাৰ্থ ড'জৰ ভেকচিনেই শিশুটোৱে পায়। আৰু যদি কিবা জটিলতাৰ সৃষ্টি হয়, লগে লগে আমি ৰেফাৰেলৰ ব্যৱস্থাও কৰিব লাগে। আশাগৰাকীয়ে নিশ্চিতভাৱে জন্মৰ প্ৰথম দিনত বা ঘৰলৈ ঘূৰি অহাৰ সময়ত নৱজাতক শিশুটোক সাক্ষাৎ কৰিব। আশা বাইদেউগৰাকীয়ে যেতিয়া শিশুটোৰ ডিছচাৰ্জ হ'ব বা মাতৃগৰাকী ডিছচাৰ্জ হ'ব, সেই প্ৰথম দিনটোত তেখেতক সাক্ষাৎ কৰাটো নিশ্চিত কৰিব। কাৰণ আশা বাইদেউৰ এটা দায়িত্ব থাকে HBNC কৰা, অৰ্থাৎ হোম বেছড নিউ বৰ্ণ কেয়াৰ আশা বাইদেউবিলাকে কৰিব লাগিব। সেই গতিকে তেওঁলোকে প্ৰথম দিনটোত সাক্ষাৎ কৰাটো তেখেতসকল অতিশয় জৰুৰী। আশাগৰাকীয়ে নিশ্চিতভাৱে HBNCৰ নিৰ্দিষ্ট দিনবোৰত মাতৃ আৰু নৱজাতকক হোম ভিজিট কৰাব।
তো মই মানে HbA1cৰ ওপৰত এটা অলৰেডি ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে কেনেকৈ আশা বা ANM বাইদেউ বা CHO গৰাকী বা MPW গৰাকীয়ে সময়ে সময়ে নিৰ্দিষ্ট তাৰিখত গৈ মাতৃগৰাকী আৰু শিশুগৰাকীৰ হোম বেছড নিউ বৰ্ণ কেয়াৰৰ ব্যৱস্থা কৰিব, অৰ্থাৎ হোম ভিজিটৰ ব্যৱস্থা কৰিব। যিহেতু অসমত নৱজাতক শিশুৰ মৃত্যুৰ হাৰ বেছি, সেই HbA1cৰ সময়ত CHO গৰাকীয়ে 3rd আৰু 7th দিনত আশাৰ লগত ভিজিট কৰিব, যাতে হাই ৰিস্ক কেছবোৰ চিনাক্ত কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে ৰেফাৰ কৰিব পাৰে। তো এটা মানে বৰ ডাঙৰ খবৰ যে এই যিটো মানে নিউনেটেল ষ্টেজ, অৰ্থাৎ শিশুটোৰ জন্মৰ এমাহৰ ভিতৰতে আচলতে শিশুটোৰ মৃত্যু হোৱাৰ সম্ভাৱনা বহুত থাকে। তো এইখিনি সময়ত HbA1c কৰাৰ সময়ত আশা বাইদেউগৰাকীয়ে যেতিয়া HbA1c কৰাব, তেতিয়া আশা বাইদেউৰ লগত CHO গৰাকী প্ৰথম 3 দিন অৰ্থাৎ 3 নম্বৰ দিন আৰু 7 নম্বৰ দিন থকাটো জৰুৰী বুলি কৈছে, যাতে কিবা যদি ডেঞ্জাৰ চাইন লক্ষ্য কৰা যায় তেখেতক বা শিশুগৰাকীক হস্পিটেললৈ ৰেফাৰ কৰিব পাৰে। নহ'লে যদি ডেঞ্জাৰ চাইনটো চিনি পোৱাত অসুবিধা হয়, আশা বাইদেউগৰাকীয়ে যদি চিনি নাপায় ডেঞ্জাৰ চাইনটো, হয়তো ইয়েই এটা মৃত্যুৰ কাৰণ হ'ব পাৰে। গতিকে CHO গৰাকীক 3য় দিন আৰু 7ম দিনৰ দিনাতো HbA1c কৰাটো বাধ্যতামূলক বুলি এই আঁচনিখনে কৈছে। প্ৰয়োজনত CHOৰ লগত চেক্টৰেল MO গৈও চাব পাৰে। যদি সঁচাকৈ কিছু জটিলতা থাকে, যদি CHO গৰাকীয়ে অসুবিধা পায়, তেতিয়াহ'লে লগত MO যাব পাৰে, অৰ্থাৎ মেডিকেল অফিচাৰজনো যাব পাৰে, গৈ শিশুটোক ভিজিট কৰিব পাৰে। CHO আৰু আন কেইগৰাকীয়ে এইটো নিশ্চিত কৰিব যাতে আশাগৰাকীয়ে সঠিকভাৱে ওজন, উষ্ণতা, ৰেপিং আদি কৰিব পাৰিছে আৰু বিপদৰ সংকেতবোৰ চিনি পাইছে। অৰ্থাৎ CHO আৰু আন কেইগৰাকীয়ে নিশ্চিত কৰিব লাগে যাতে আশাগৰাকীয়ে যেতিয়া আমাৰ HbA1c কৰাব, তেতিয়া ভালদৰে ওজন বা উষ্ণতা বা ৰেপিং ঠিকমতে কৰিব পাৰিছে নে নাই তাক লক্ষ্য কৰিব লাগে। যদি কৰিব পৰা নাই, তেনেহ'লে আমাৰ স্বাস্থ্যকৰ্মীসকলে শিকাই দিব লাগে, কাৰণ HbA1cৰ এইটো এটা বৰ গুৰুত্বপূৰ্ণ অংগ। যদি আশাৰ লগত কিবা ব্যৱহাৰৰ অনুপযুক্ত সঁজুলি আছে, তেন্তে ততাতৈয়াকৈ তাক সলাই নতুন ল'ব লাগে। কেতিয়াবা দেখা যায় যে ওজন জোখা যন্ত্ৰটোৱে হয়তো কেলিব্ৰেশ্যন কৰা হোৱা নাই বা থাৰ্মোমিটাৰটোৱে সঠিকভাৱে ৰিডিং দিয়া নাই। তো তেনেকুৱা ব্যৱহাৰৰ অনুপযুক্ত যদি সঁজুলি কিছু থাকে, তাক ততাতৈয়াকৈ চেঞ্জ কৰিব লাগে আৰু নতুন ইকুইপমেণ্ট আনি তাত মানে HbA1c কৰাব লাগে। সাপ্তাহিক ছাব চেণ্টাৰ মিটিঙৰ সময়ত CHO গৰাকীয়ে আশাৰ পৰা প্ৰতিগৰাকী নৱজাতক শিশুৰ খবৰ ল'ব লাগিব। আমাৰ ছাব চেণ্টাৰবিলাকত বা স্বাস্থ্যকেন্দ্ৰসমূহত প্ৰতি মানে সপ্তাহৰ এটা নিৰ্দিষ্ট দিনত আশা কেইগৰাকীক লগত লৈ আমাৰ এটা সাপ্তাহিক মিটিং হয়। তো এই সাপ্তাহিক মিটিঙত CHO গৰাকীয়ে নৱজাতক শিশুৰ খবৰবিলাক আশাৰ পৰা ল'ব লাগে, আৰু যদি কিবা মানে খেলি মেলি দেখা পাইছে, তেনেহ'লে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নৱজাতকৰ প্ৰতিষেধকৰ বাবে আশা আৰু ANM-এ ডিউ লিষ্ট তৈয়াৰ কৰিব আৰু লক্ষ্য ৰাখিব যাতে কোনো এগৰাকী শিশুৱেই প্ৰতিষেধক ল'বলৈ বাদ পৰি নাযায়। তো এদিন দুদিনকৈ যেতিয়া নৱজাতক শিশুটোৰ 1.5 মাহ পাৰ হয়, তেতিয়া আমি কি কৰিব লাগিব? ভেকচিন দিব লাগিব। আমাৰ ভেকচিনৰ যিটো ইমিউনাইজেশ্যন চিডিউল আছে, ইমিউনাইজেশ্যন চিডিউলত যাতে এই শিশুগৰাকীও অন্তৰ্ভুক্ত হয়, আৰু এইটো এনচিয়ৰ কৰিব লাগে যাতে কোনো কাৰণতে কোনো এগৰাকী শিশুৱে ভেকচিনৰ পৰা বাদ পৰি নাযায়। গতিকে আমি এখন বেনিফিচিয়াৰী ডিউ লিষ্ট তৈয়াৰ কৰিব লাগে। আশাগৰাকীয়ে ভেকচিনেশ্যনৰ সময়ত ANM-ক সহায় কৰিব আৰু ভেকচিন লোৱাৰ পাছত 4টা প্ৰধান মেছেজ তেওঁলোকক দিব। যেতিয়া ভেকচিন প্ৰগ্ৰেম চলি থাকে, আমি জানো যে প্ৰতি বুধবাৰে আমাৰ ভেকচিনৰ প্ৰগ্ৰেম চলে। এই ভেকচিনৰ প্ৰগ্ৰেমৰ সময়ত আশাগৰাকীয়ে আমাৰ ANM বাইদেউক সহায় কৰিব আৰু লগতে প্ৰতিগৰাকী মাতৃক বা লগত অহা ব্যক্তিসকলক 4টা প্ৰধান মেছেজ দিব আশাগৰাকীয়ে। আৰু এই মেছেজকেইটাত কি আছে যে প্ৰথমতে ক'ব লাগিব কি ভেকচিন দিয়া হৈছে, অৰ্থাৎ বাচ্চাটোক কি ভেকচিন দিয়া হৈছে এই কথাটো আমি পৰিয়ালক জনাব লাগে। 2 নম্বৰতে কি বেমাৰৰ বাবে দিয়া হ'ল, যিটো ভেকচিন দিছোঁ সেই ভেকচিনটো কোনটো বেমাৰৰ এগেইনষ্টত কাম কৰিব এই কথাটো আমি পৰিয়ালক জনাব লাগে। 3 নম্বৰতে ইয়াৰ পৰা কি ছাইড ইফেক্ট হ'ব পাৰে আৰু কেনেদৰে নিৰাময় কৰিব পাৰি। কেতিয়াবা কিছুমান ভেকচিন লোৱাৰ পিছত সামান্য ছাইড ইফেক্ট দেখা যায়, যেনে বিষালে বা জ্বৰ উঠিলে, এনেকুৱা সাধাৰণ মানে ছাইড ইফেক্ট হ'ব পাৰে। লগতে এইটোও বুজাই দিব লাগে যে এনেকুৱা ছাইড ইফেক্ট হ'লে তাৰ নিৰাময়ৰ কি উপায় আছে, এইটো আমি বুজাই দিব লাগে। আৰু শেষত 4 নম্বৰটো হ'ল যে ইয়াৰ পিছত কি ভেকচিন দিয়া হ'ব, আৰু ইয়াৰ বাবে MCP কাৰ্ডখন ভালদৰে ৰাখিব আৰু পিছৰবাৰ ভেকচিনৰ সময়ত লগত লৈ আহিব। আজিৰ ভেকচিনটো ঠিকমতে হৈ গ'ল ঠিকেই, কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত
কি ভেকচিন আৰু ল'ব লগা আছে এইখিনি কথাও আমি উনুকিয়াই দিব লাগিব লগতে ভেকচিনৰ সময়ত আমি প্ৰদান কৰা যিখন MCP কাৰ্ড থাকে এই MCP কাৰ্ডখন যাতে ভালদৰে ৰাখে ভৱিষ্যতৰ বাবেও এইখন MCP কাৰ্ড দৰকাৰ হ'ব আৰু এই MCP কাৰ্ডখন যাতে ভালদৰে ৰাখে আৰু দ্বিতীয়বাৰ ভেকচিন দিয়াৰ সময়ত যাতে সেইখন লগত লৈ আহে এই কথাকেইটা আমি ক'ব লাগিব তো এই চাৰিটা প্ৰধান মেছেজ আমি বেজী ল'বলৈ অহা বা ভেকচিন ল'বলৈ অহা বাচ্চাটোৰ পৰিয়ালৰ সদস্যক আমি ক'ব লাগে আৰু কোৱাৰ পিছত আমি তেখেতসকলক ঘৰলৈ যাব দিব লাগে তো এইখিনি আছিল আমাৰ মানে সৌভাগ্য প্লাছ আঁচনিত অন্তৰ্ভুক্ত আমাৰ কিছুমান বিষয় তো এই আঁচনিখন পঢ়াৰ পিছত আমাৰ এইটো কথা নিশ্চিত হৈছে যে আমি যদি স্বাস্থ্যকৰ্মীসকলে সাব চেণ্টাৰত বা ফিল্ডত আমি কৰিব লগা প্ৰতিটো কাম এই আঁচনিখনৰ মতে নিয়াৰিকৈ কৰোঁ তেনেহ'লে মোৰ লগতে আমি সকলোৰে বিশ্বাস যে মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰটো আমি কিছু পৰিমাণে হ'লেও কমোৱাত মানে অৰিহণা যোগাব পাৰিম